Hello friends, welcome to my YouTube channel. তো আজিৰ ভিডিঅ'ত আমি কেইটামান মেথছৰ কুৱেশ্যন আলোচনা কৰিম। তো চাওক, প্ৰথমটো কুৱেশ্যন হৈছে 15 টকা 90 টকাৰ কিমান শতাংশ? চাওক, 15 টকা 90 টকাৰ কিমান শতাংশ? 15 টকা কাৰ কিমান শতাংশ? 90ৰ কিমান শতাংশ? আৰু শতাংশ যেহেতু ওলাব লাগে, গতিকে ইনটু 100। ঠিক আছে, এতিয়া আমি কটাকটি কৰিব লাগে। ঠিক আছে, 15 দি যদি আমি 90 কাটো কিমান হ'ব? 15 দি আমি 90 কাটিলে 6 বাৰ, 6 দি আমি 100 কাটিলে 16.67 এইখিনি ওলায়। তো এনসাৰ আমাৰ কিমান হ'ল? 16.67 এইখিনি আমাৰ এনসাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন এবাৰ। তো সেকেন্ড কুৱেশ্যনটো হ'ল, এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 15 মিনিটত আৰু পৰৱৰ্তী 45 কিলোমিটাৰ 25 মিনিটত অতিক্ৰম কৰে। গাড়ীৰ গড় গতি কিমান? ঠিক আছে, ইয়াত কি ওলাব দিছে আপোনালোকক? গড় গতি মানে এভাৰেজ স্পীড ওলাব দিছে। ঠিক আছে, তো আপোনালোকে চাব পাৰে এভাৰেজ স্পীড ওলোৱাৰ যিটো নিয়ম আছে সেইটো হ'ল টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম। ঠিক আছে, এইটো হ'ল ইয়াৰ ফৰ্মুলা। ঠিক আছে, তো ইয়াৰ মতে আমি যদি বহুৱাই দিওঁ টোটেল ডিষ্টেঞ্চ কিমান আছে চাব পাৰে আপোনালোকে। 35 কিলোমিটাৰ প্ৰথম গেছিল 35 কিলোমিটাৰ, তাৰ পিছত পৰৱৰ্তী কিমান গেছিল? 45 কিলোমিটাৰ। ঠিক আছে, প্ৰথম গেছিল 35 কিলোমিটাৰ, তাৰপিছত গেছিল 45 কিলোমিটাৰ। ঠিক আছে, তাৰপিছত নেক্সট কি হ'ব? তলত টোটেল টাইম কিমান আছে? 15 মিনিট। ইফালে আছে পৰৱৰ্তী সময়ত কিমান গৈছিল? 25 মিনিট। ঠিক আছে, এইটো যেহেতু মিনিটত আছে গতিকে আমি ঘণ্টাত ল'ব লাগিব। ঘণ্টাত ল'লে 60 দি হৰণ। ঠিক আছে, তো নেক্সট ষ্টেপ আমাৰ কি হ'ব? 35 প্লাছ 45 কিমান হ'ব? 80। আৰু ইফালে কি হ'ব? 15 প্লাছ 25 কিমান হ'ব? 40। আৰু তলত আছে 60। 40ক 20 দি কাটিলে 2, ইয়াকো যদি আমি 20 দি কাটো 3। ঠিক আছে, এতিয়া কিমান হ'ল? 80/2/3। এই 3টো ওপৰত যাব। ঠিক আছে, এতিয়া এই 80 এই 3টো ওপৰত গ'লে 3 2। ঠিক আছে, এই 2 দি যদি আমি হৰণ কৰোঁ কিমান হ'ব? 40। 40 3 গুণ 120। ঠিক আছে, এইটো আমাৰ এভাৰেজ স্পীড। ঠিক আছে, এনেকৈ আপোনালোকে এভাৰেজ স্পীডটো ওলাব পাৰে। চাওক, নেক্সট কুৱেশ্যনটো কি দিছে? নেক্সট কুৱেশ্যনটো দিছে যে 4টা সামগ্ৰী কিনিলে এটা ফ্ৰী পোৱা যায়, গতিকে দোকানীজনে কিমান টকা ডিছকাউণ্ট দিছে? কিমান শতাংশ ডিছকাউণ্ট দিছে? ঠিক আছে, তো আমাক ইয়াতে কি ওলাব লাগে? ডিছকাউণ্টৰ শতাংশ উলিয়াব লাগে। ঠিক আছে, ডিছকাউণ্ট পাৰ্চেণ্টেজ ওলাব লাগে। ঠিক আছে, তাৰমানে কিমান শতাংশ আমাক ডিছকাউণ্ট দিছে দোকানীজনে। এইটোৰ ফৰ্মুলা হ'ল ওপৰত হ'ব কিমান ডিছকাউণ্ট দিছে। ঠিক আছে, ওপৰত হ'ব ডিছকাউণ্ট আৰু তলত হ'ব টোটেল বস্তু কেইটা দিছে। ঠিক আছে, টোটেল সামগ্ৰী, টোটেল থিং ইনটু যেহেতু আমি শতাংশত ওলাবলৈ ইনটু 100। ঠিক আছে, এইটো হ'ল ফৰ্মুলা। ঠিক আছে, তো এই ফৰ্মুলাৰ মতে বহালে চাব ডিছকাউণ্ট কেইটাত দিছে? এটা। ঠিক আছে, এটা ডিছকাউণ্ট দিছে। আৰু টোটেল বস্তু আমি কেইটা কিনিছোঁ? এটা ফ্ৰী দিলে আৰু 4টা আমি কিনিলোঁ, টোটেল কেইটা হ'ল? 5টা। ঠিক আছে, ইনটু 100। ঠিক আছে, এতিয়া আমি 5 দি যদি আমি 100 টকাটো কেইবাৰ হ'ব? 20 বাৰ। 1 20 গুণ 20% অৰ্থাৎ আমাক কি দিছে? 20% ডিছকাউণ্ট দিছে। ঠিক আছে, চাওক পৰৱৰ্তী প্ৰশ্নটো হ'ল যে 4 2 7 3 10 9 13ৰ মধ্যমা উলিওৱা। ঠিক আছে, চাওক মধ্যমা উলিওৱাৰ দুটা সূত্ৰ আছে। এটা হ'ল যদি মধ্যমাৰ সংখ্যা ইয়াতে যিকেইটা সংখ্যা দি আছে সেইকেইটা সংখ্যা যদি অযুগ্ম হয় তেনেহ'লে এটা বেলেগ নিয়ম, আৰু যদি সেই সংখ্যাকেইটা যুগ্ম থাকে তেনেহ'লে এটা বেলেগ নিয়ম। ঠিক আছে, তো আপোনালোকে চাব পাৰে ইয়াত কেইটা আছে? ইয়াত আছে 4, 2, 7, 3, 10, 9, 13 আছে। এইখিনি আছে। এইখিনিক যদি আমি চিৰিয়েলি সজাই লওঁ কি হ'ব? 2 হ'ব, তাৰপিছত 3, তাৰপিছত 4, তাৰপিছত 7, তাৰপিছত 9, তাৰপিছত 10, তাৰপিছত 13। ঠিক আছে, এইখিনি হ'ব। ইয়াত কেইটা সংখ্যা আছে? 1 2 3 4 5 6 7 7টা আছে, গতিকে কি 7 এটা কি অযুগ্ম। ঠিক আছে,
7 এটা কি অযুগ্ম সংখ্যা গতিকে যেহেতু 7 অযুগ্ম সংখ্যা হয় তেনেহলে ইয়াৰ মধ্যমা উলিওৱা সূত্ৰটো হ'ব n + 1/2 এখিনি এইটো টার্ম ঠিক আছে চাব আপোনালোকে যে n মানে কি n মানে হল এই এৰে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 এই 7 n টো কি 7 ঠিক আছে প্লাস 1 ডিভাইডেড বাই 2 ঠিক আছে তো 7 + 1 কিমান হয় 8/2 টার্ম কিমান হ'ব 8/2 কৰিলে কি 4th টার্ম ঠিক আছে 4th টার্ম তো এই 4th টার্মত আমাৰ ইয়াতে চাব আপোনালোকে সংখ্যা কোনটো আছে 1 2 3 4 4 নম্বৰত কি আছে 7 গতিকে কি 7 টো হল মধ্যমা এই 7 টো মধ্যমা ঠিক আছে এনেকৈ যুগ্ম সংখ্যা থাকে সাপোজ উদাহৰণস্বৰূপে সংখ্যা কেইটা সাপোজ যদি থাকে ধৰক 1 4 3 5 7 6 1 2 3 4 5 6 ইয়াতে কেইটা সংখ্যা আছে 6টা সংখ্যা আছে 6টা কি যুগ্ম গতিকে যুগ্ম হলে ইয়াৰ নিয়মটো বেলেগ হ'ব ঠিক আছে যুগ্ম হলে মধ্যমা উলিওৱা সূত্ৰটো কেনেকুৱা হ'ব আপোনালোকক মই দেখুৱাই আছো যুগ্ম হলে মধ্যমা উলিওৱা সূত্ৰটো হ'ব n/2 plus n/2 plus 1 divided by 2 টার্ম ঠিক আছে এটো হল যুগ্ম হলে মধ্যমা উলিওৱাৰ সূত্ৰ এটো ঠিক আছে তো কি হ'ব আপোনালোকে চাব পাৰে যদি ইয়াত কেইটা আছে 6টা আছে গতিকে 6টা থাকিলে n হ'ব 6 6/2 plus n কিমান আছে 6 6/2 plus 1/2 ঠিক আছে তো ইয়াতে কি হ'ব আপোনালোকে চাব পাৰে 6 2 দি হৰণ কৰিলে 3 plus 6 2 দি হৰণ কৰিলে কিমান হ'ব 3 plus 1 কিমান হ'ব 4 4/2 আৰু যিখিনি সংখ্যা আছে সেইখিনি আমি সিরিয়াল বাই কৰি ল'ব লাগিব ঊৰ্ধ্বক্ৰমত কৰি ল'ব লাগিব ঠিক আছে ঊৰ্ধ্বক্ৰমত কৰিলে কি হ'ব 1 তাৰ পিছত আহিব 3 তাৰ পিছত আহিব 4 তাৰ পিছত আহিব 5 তাৰ পিছত 6 তাৰ পিছত 7 ইয়াতে থাৰ্ড টার্মটো কি আছে 1 2 3 থার্ড টার্মটো হল 4 প্লাস ফোর্থ টার্মটো কি আছে 1 2 3 4 এইটো আছে ফোর্থ টার্ম ডিভাইডেড বাই 2 গতিকে 4 আৰু 5 কৰিলে 9 9/2 9/2 2 দিন 9 কাটিলে কিমান হ'ব 4.5 ঠিক আছে এইখিনি आंसर 4.5 সব ভিডিওটো ভাল পালে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু মই যদি এই ভিডিওটোত ভাল এটা ৰেসপন্স পাওঁ মই এনেকুৱা ভিডিও আগন্তুক লৈ আহিম মেথছৰ বহুত বস্তু শিকিব লগা আছে আপোনালোকৰ মই সকলোবোৰ ভিডিও এটা এটা কৈ লৈ আহিম ধন্যবাদ